প্ৰয়াত শিক্ষাধিকৰ্তা ৰুদ্ৰেশ্বৰ সোণোৱালৰ আদ্যশ্ৰাদ্ধ উপলক্ষে স্মৃতি গ্ৰন্থ মহিৰুহলৈ শ্ৰদ্ধাৰ্ঘ্য উন্মোচন। টেঙাখাত ঘাঁহি গাঁৱৰ সুসন্তান অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত শিক্ষাধিকৰ্তা তথা টেঙাখাত ৰত্ন সন্মানেৰে বিভূষিত হোৱা শিক্ষাবিদ ৰুদ্ৰেশ্বৰ সোণোৱালে যোৱা 29 জুন তাৰিখে পৰিয়ালৰ লগতে টেঙাখাতবাসী ৰাইজক শোকস্তব্ধ কৰি ইহলীলা সম্বৰণ কৰে। এইগৰাকী শিক্ষাবিদৰ নিজা বাসগৃহত মঙ্গলবাৰে মাহেকীয়া আদ্যশ্ৰাদ্ধৰ আয়োজন কৰা হয় আৰু ইয়াৰ লগত সংগতি ৰাখি শিক্ষাবিদ ৰুদ্ৰেশ্বৰ সোণোৱালৰ পুত্ৰ প্ৰাঞ্জল সোণোৱালে প্ৰকাশ কৰা তথা মোহন সোণোৱালে সম্পাদনা কৰা মহিৰুহলৈ শ্ৰদ্ধাৰ্ঘ্য নামৰ এখন স্মৃতি গ্ৰন্থ উন্মোচনৰ বাবে এখনি গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত কৰা হয়। এই উদ্দেশ্যে স্মৃতি গ্ৰন্থৰ সহযোগী সম্পাদক দিগন্ত হাজৰিকাই আধৰা সভাত সভাপতিত্ব কৰে বিশিষ্ট সাহিত্যিক অনুবাদক তথা চাহ খেতিয়ক দেৱীপ্ৰসাদ বাগ্ৰদিয়াই। অনুষ্ঠানৰ আৰম্ভণিতে শিক্ষাবিদ ৰুদ্ৰেশ্বৰ সোণোৱালৰ জীৱন আৰু কৰ্মৰাজিৰ ওপৰত আলোকপাত কৰি সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে স্মৃতি গ্ৰন্থৰ সম্পাদক মোহন সোণোৱালে। ইয়াৰ পিছতে বহু লেখকৰ লিখনি আৰু শোক বাৰ্তাৰে সমৃদ্ধ স্মৃতি গ্ৰন্থ মহিৰুহলৈ শ্ৰদ্ধাৰ্ঘ্য উন্মোচন কৰে মাধ্যমিক শিক্ষা পৰিষদৰ প্ৰাক্তন অধ্যক্ষ ধনদেৱ মহন্তই। প্ৰথমতে মই এই শিক্ষাবিদগৰাকীৰ প্ৰতি মই শ্ৰদ্ধা নিবেদন কৰিছোঁ। তেখেত য'তে থাকে সুখেৰে থাকক, শান্তিৰে থাকক আৰু ওপৰৰ পৰা আমাক তেখেতে যাতে আশীৰ্বাদ দি থাকে, পৰিয়ালবৰ্গ আশীৰ্বাদ দি থাকে তাকে মই কামনা কৰিছোঁ। আৰু আজি এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ উদ্যোক্তাসকলে যি সুবিধা দিলে তাৰ কাৰণে মই বিশেষকৈ সোণোৱাল ডাঙৰীয়াক আৰু বাকী সকলোকে মই মোৰ ফালৰ পৰা আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ। আৰু শেষত মই এই পৰিয়ালবৰ্গলৈ এটা নিবেদন কৰিছোঁ, তেখেতসকলে যাতে তেখেতৰ এই স্মৃতি যুগমীয়াৰ কৰাৰ কিবা কিছু ব্যৱস্থা কৰিব পাৰে। এই বস্তু চাৰৰ কাৰণে বহুত কিবা কৰা হ'ব বুলি মই ভাবিছোঁ, গতিকে সেইখিনি নিশ্চয় কৰিব বুলি ভাবিছোঁ। এতিয়া পৰিয়ালবৰ্গ বৰ এক্টিভ হৈ আছে, এতিয়া বৰ তেখেতক শ্ৰদ্ধাও কৰিছিলে, গতিকে নিশ্চয় সেই কামখিনি কৰিবলৈ নিশ্চয় আগবাঢ়ি যাব বুলি ভাবিছোঁ। আৰু আমিও মাজে সময়ে কেতিয়াও প্ৰয়োজন হ'লে কিবা সহায় সহযোগিতা আগবঢ়াব প্ৰয়োজন হ'লে নিশ্চয় আমি সেইখিনি কৰিব পাৰিম। অনুষ্ঠানত প্ৰয়াত শিক্ষাবিদ ৰুদ্ৰেশ্বৰ সোণোৱালৰ স্মৃতি ৰোমন্থন কৰি বক্তব্য প্ৰদান কৰে ক্ৰমে সাহিত্যিক দেৱীপ্ৰসাদ বাগ্ৰদিয়া, দুলিয়াজান মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ প্ৰভাত ফুকন, অৱসৰপ্ৰাপ্ত জিলা উপায়ুক্ত ভুৱন বৰা, সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য দীপুৰঞ্জন মাৰ্কাৰী, অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া কুলস্বামী লালুৱাৰী, টেঙাখাত মহাবিদ্যালয়ৰ অধ্যক্ষ যতীন্দ্ৰনাথ গগৈ, টেঙাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ একলব্য সোণোৱাল, সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ সভাপতি দেৱানন্দ চেলেং, সদৌ অসম সোণোৱাল কছাৰী নাৰী সন্থাৰ সভানেত্ৰী ৰশ্মিৰেখা সোণোৱাল, টেঙাখাত পেঞ্চনাৰ সন্থাৰ সম্পাদক তথা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ভদ্ৰ গগৈ আৰু অসম গেছ কোম্পানীৰ উপাধ্যক্ষ ইন্দ্ৰ গগৈয়ে। টেঙাখাতৰ এগৰাকী বৰেণ্য ব্যক্তি টেঙাখাত ৰত্ন ৰুদ্ৰেশ্বৰ সোণোৱালদেৱৰ যোৱা 29 জুন তাৰিখে তেখেত বস্তুস্থকামী হয় আৰু 30 তাৰিখে তেখেতৰ যি নশ্বৰ দেশ পাৰ্থিৱ দেশ পঞ্চভূতত বিলীন হৈ যায়। গতিকে এনে এজন মহান শিক্ষাবিদ আৰু অসম চৰকাৰৰ এজন উচ্চ পদাধিকাৰী শিক্ষাধিকৰ্তা ৰুদ্ৰেশ্বৰ সোণোৱাল ছাৰৰ স্মৃতি ৰক্ষাৰ কাৰণে আমি আজি তেখেতৰ আদ্যশ্ৰাদ্ধৰ দিনা এখন স্মৃতি চাৰণ সভা অনুষ্ঠিত কৰিছিলোঁ। আৰু এই স্মৃতি চাৰণ সভাখনৰ উপলক্ষত এখন স্মৃতিগ্ৰন্থ প্ৰকাশ কৰিছিলোঁ, যাতে এই স্মৃতিগ্ৰন্থৰ যোগেদি এই বৰেণ্য ব্যক্তিগৰাকী যি নেকি তেখেতৰ কৰ্মৰাজি যাতে আমি স্মৰণীয় কৰি ৰাখিব পাৰোঁ। গতিকে অসমৰ বিভিন্ন শিক্ষাবিদ, সমাজসেৱক আৰু সাহিত্যিকৰ পৰা আমি এই স্মৃতিগ্ৰন্থত প্ৰকাশ কৰিবৰ কাৰণে আমি প্ৰবন্ধ পাতি বিচাৰিছিলোঁ আৰু ঠিক তেনেকৈ প্ৰায় বহুতো প্ৰবন্ধ পাতি আমি তেখেতৰ হৈ পাইছিলোঁ আৰু সেইখিনি স্মৃতিগ্ৰন্থত প্ৰকাশ কৰিছোঁ। ৰুদ্ৰেশ্বৰ সোণোৱালদেৱ যিহেতু এগৰাকী মহান শিক্ষাবিদ, তদুপৰি তেখেত এজন সমাজসেৱক আছিল। টেঙাখাতৰ কাৰণে
তেখেতে বহুখিনি ৰাজহুৱা কৰ্ম কৰি গৈছে। বিশেষকৈ তেখেতৰ কৰ্মজীৱনত আমি পাইছোঁ যে তেখেতে যেতিয়া নেকি শিক্ষকতা কৰি আছিল সেই সময়ত ৰুদ্ৰেশ্বৰ আলি বুলি তেখেত এখন ঘৰৰ সন্মুখৰে এটা পথ নিৰ্মাণ কৰিছিল। বৰ্তমান সেই আলিটো ৰুদ্ৰেশ্বৰ আলি বুলিয়ে জনাজাত। তদুপৰি তেখেত টেঙাখাত মহাবিদ্যালয়, টেঙাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰতিষ্ঠাৰ গুৰি ধৰোঁতা আছিল। তদুপৰি টেঙাখাত গান্ধী মণ্ডপ নিৰ্মাণতো তেখেত সভাপতি আছিল আৰু টেঙাখাত খণ্ড প্ৰাথমিক শিক্ষা কাৰ্যালয়টো প্ৰতিষ্ঠাতো তেখেতৰ অৰিহণা আছে। তদুপৰি তেখেত টেঙাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰিচালনা সমিতি আৰু টেঙাখাত মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি আছিল। লগে লগে টেঙাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু টেঙাখাত কলেজৰ তেখেতে সোণালী জয়ন্তী বৰ্ষতো সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। গতিকে এনে এজন বৰদিনৰ ব্যক্তি আমাৰ মাজৰ পৰা যোৱা 29 জুন তাৰিখে গুচি গ'ল। গতিকে তেখেতৰ স্মৃতি ৰক্ষাৰ্থে আমি টেঙাখাতবাসীয়ে যাতে তেখেতৰ স্মৃতি যুগমীয়া কৰিব পাৰোঁ তাৰ কাৰণে এই স্মৃতি গ্ৰন্থখন প্ৰকাশ কৰা হৈছে। আৰু আমি এনেকুৱা এটা অনুভৱ কৰিছোঁ যে টেঙাখাতবাসীয়ে এজন আমাৰ অভিভাৱক হেৰুৱালে। গতিকে সেইজন অভিভাৱক যিজনে নেকি অহৰহ গোটেই জীৱন টেঙাখাতৰ কাৰণে চিন্তা কৰিছিল। গতিকে তেখেতে বৰ্তমান য'তেই আছে ত'তেই শান্তি থাকক তাকে কামনা কৰি আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু তেখেতৰ সুখ সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ। এইসকল বিশিষ্ট ব্যক্তিৰ উপৰিও অনুষ্ঠানত টেঙাখাত শাখা সাহিত্য সভা, টেঙাখাত আঞ্চলিক ছাত্ৰ সন্থা, টেঙাখাত সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা স্মৃতি ৰক্ষা সমিতি, টেঙাখাত টাই সাহিত্য সভা, টেঙাখাত আহোম সভা, টেঙাখাত কবি সন্মিলন, টেঙাখাত লেখিকা সন্থা, টেঙাখাত আঞ্চলিক সোণোৱাল কছাৰী ছাত্ৰ সন্থা, টেঙাখাত প্ৰেছ ক্লাব, টেঙাখাত চুতীয়া ছাত্ৰ সন্থা, টেঙাখাত জ্যেষ্ঠ নাগৰিক সন্মিলন, টেঙাখাত ৰাজহুৱা প্ৰেক্ষাগৃহ উন্নয়ন সমিতি, টেঙাখাত পেঞ্চনাৰ সন্থা, টেঙাখাত কাৰাটে সন্থা, টেঙাখাত সাহিত্য কানন, টেঙাখাতৰ সাংবাদিক বৃন্দ, টেঙাখাত বালিকা উচ্চ মাধ্যমিক বিদ্যালয়, টেঙাখাত দিহিংভেলী হাইস্কুলৰ লগতে বহু অনুষ্ঠান আৰু সভা সমিতিৰ প্ৰতিনিধি তথা বহু শুভাকাংক্ষী ৰাইজ উপস্থিত থাকে। অনুষ্ঠানত পৰিয়ালৰ হৈ বোৱাৰী শিল্পী শিখা বৰগোহাঁই সোণোৱালে সকলোকে ধন্যবাদ জ্ঞাপন কৰি চমু বক্তব্য প্ৰদান কৰে। পোনপ্ৰথমে মই চবকে নমস্কাৰ ৰাখিছোঁ। আচলতে আজি এই অনুষ্ঠানখন গ্ৰন্থ উদ্বোধনী অনুষ্ঠানখন ইমান সুন্দৰভাৱে চবেই সকলোৱে মিলি প্ৰথম আৰম্ভণিৰ পৰা যি ধৰণে তেওঁলোকৰ প্ৰচেষ্টা সঁচাকৈ শলাগ ল'বলগীয়া আৰু তেওঁলোকক মই পৰিয়ালবৰ্গৰ হৈ সঁচাকৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আমাৰ দুখৰ সময়ত দল সংগঠনৰ পৰা ধৰি আপোনাৰ বিভিন্ন ছাত্ৰ সন্থা অৰ্গেনাইজেশ্যনেই হওক, আপোনাৰ ৰিপৰ্টাৰ্ছ অৰ্গেনাইজেশ্যনেই হওক আৰু বহুতো দল সংগঠনে আমাক যিখিনি সময়ত সেই দুখৰ সময়ত আচলতে সহায় সহযোগিতা আগবঢ়াই আহিলে তেওঁলোককো মই বহুত হৃদয়ৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। শেষত আঁত ধৰোঁতা দিগন্ত হাজৰিকাই শলাগৰ শৰাই আগবঢ়োৱাৰ লগে লগে সভা ভংগ কৰা হয়। অন্যহাতে পুৱাৰ ভাগৰে পৰা আবেলি পৰ্যন্ত পৰিয়াল আৰু শুভাকাংক্ষীসকলে শিক্ষাবিদগৰাকীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰি শ্ৰদ্ধাৰে স্মৰণ কৰা পৰিলক্ষিত হয়। ইয়াৰ সমান্তৰালভাৱে স্থানীয় ভকত বৈষ্ণৱসকলে পৰম্পৰাগত বিধি অনুসৰি নাম প্ৰসংগ আৰু গায়ন বায়ন পৰিৱেশন কৰি আদ্য শ্ৰাদ্ধ সমাপন কৰে। নিউজ ডেস্ক ৰিপৰ্ট টেঙাখাত লাইভ।